নমস্কাৰ। আজি মই আপোনালোকলৈ লালমোহনৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে প্ৰথমবাৰ লালমোহন বনালেও এইদৰে পাৰফেক্ট লালমোহন বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। লালমোহন বনাবলৈ মই 2 চামুচ ময়দা লৈছোঁ, 2 চামুচ চুজি লৈছোঁ, মই 6-7 চামুচ জোখত পাউডাৰ গাখীৰ লৈছোঁ। প্ৰথমবাৰ আপোনালোকে লালমোহন বনালেও এইদৰে পাৰফেক্ট লালমোহন বনাব পাৰিব। এচিকুট জোখত মই বেকিং পাউডাৰ দিছোঁ। আধা চামুচ জোখত ইলাইচি গুড়ি দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম 1 চামুচ ঘি, 1 চামুচ ফ্ৰেছ মলাই। এই গোটেইখিনি মই এবাৰ মিলাই ল'ম, ভালদৰে মিলাই ল'ব লাগিব। আপোনালোকে যদি প্ৰথমবাৰ লালমোহন বনায় এইদৰে বনালে পাৰফেক্ট হ'ব। আপোনালোকে এবাৰ এইদৰে ট্ৰাই কৰিব পাৰিব। এতিয়া মই ভালদৰে ঘিখিনি আৰু মলাইখিনি ইয়াতে মঠি ল'ম। মই ভালদৰে মিলাই ল'লোঁ। ঘিখিনি ভালদৰে মিলাই ল'ব এইদৰে। এতিয়া মই ইয়াতে দি দিম এটা কণী, এইদৰে ভাঙি দি দিছোঁ। কণীটো মই দি চামুচ এখনেৰে এইদৰে মিলাই ল'ম। বেছি মঠি থাকিব নালাগে, এইদৰে মিলাই ল'লে হৈ যাব। এইখিনি মই মিলাই ল'লোঁ। ইয়াত মই 2 চামুচ জোখত গাখীৰ দি দিম, বেছি নিদিব। গাখীৰখিনিও মই ভালদৰে মিলাই ল'ম। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই 10 মিনিট সময় ঢাকনিৰে ঢাকি এইখিনি থৈ দিম। মই এতিয়া চুগাৰ চিৰাপটো বনাই ল'ম। চুগাৰ চিৰাপটোৰ কাৰণে মই বাতিটোৰে এবাতি পানী দি দিছোঁ। মই এবাতি চেনি দি দিছোঁ। এতিয়া মই উতলাই ল'ম। চেনি পানী উতলিব লৈছে। এতিয়া মই ইয়াতে 4-5টা ইলাইচি থেতেলাই এইদৰে দি দিছোঁ। মই কেশৰ অলপ দি দিছোঁ। অপশ্যনেল হয়, আপোনালোকৰ থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। বেছি উতলাব নালাগে, মিডিয়াম ফ্লেমত চেনিখিনি ভালদৰে 3 মিনিট সময় এইদৰে উতলাই ল'ম। মোৰ চুগাৰ চিৰাপটো ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'ম। এইপিনেও মোৰ 10 মিনিট সময় হৈ গ'ল। আকৌ এবাৰ এইদৰে মিলাই লৈছোঁ। মঠিব নালাগে, এইদৰে মিলাই ল'লেই হ'ল। আপোনালোকে প্ৰথমবাৰ লালমোহন বনালেও এইদৰে পাৰফেক্ট লালমোহন বনাব পাৰিব। মই হাতত অলপ ঘি সানি লৈছোঁ। এতিয়া মই লালমোহনৰ শ্বেপ দি যাম। সৰু ডাঙৰ আপোনালোকে যিটো জোখত বনায়, কোনো ধৰণৰ ফটা থাকিব নালাগিব। এটা মই ৰেডি কৰি ল'লোঁ। এতিয়া 2 নম্বৰটো মই বনাম। বেছি সৰুও নকৰোঁ, মই বেছি ডাঙৰো নকৰোঁ। আপোনালোকে যিটো জোখত বনায় সেইটো জোখতে বনাব পাৰিব। মই 2 নম্বৰটো বনালোঁ। এইদৰে মই গোটেইকেইটা লালমোহন ৰেডি কৰি ল'ম। প্ৰথমতে মই 8টা ৰেডি কৰি ল'লোঁ। মই কেৰাহীত ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি বেছি গৰম নকৰিব, ৰিফাইনখিনি অলপ গৰম হৈ থাকোঁতে দি দিব। মই দেখাই দিম, এইদৰে দিব। বেছি গৰম হ'লে লালমোহনকেইটা বাহিৰৰ পৰা ৰংচঙীয়া হৈ ভিতৰটো নিসিজিব।
এইদৰে দি মই 8টা ৰেডি কৰি লৈছিলোঁ প্ৰথম, কিন্তু মই 6টা দিলোঁ। বেছিকৈ দিলেও এইকেইটা সিজি আহিলে ফুলি আহিব। হেতাখনেৰে মই এইদৰে দি থাকিম। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰখাইছোঁ। এইদৰে মই এবাৰ লুটিয়াই দিলোঁ। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। ল' ফ্লেমত এইদৰে ভাজিম 10-15 মিনিট সময় লাগিব। এয়া মোৰ প্ৰথম লালমোহনকেইটা হৈ গ'ল। এতিয়া মই নমাই লওঁ। এইদৰে নমাই গৰমে গৰমে চুগাৰ চিৰাপটো দি দিব লাগিব। এয়া মই গৰমে গৰমে চুগাৰ চিৰাপটো দি দিম। চুগাৰ চিৰাপটো ঠাণ্ডা হ'লে আপোনালোকে অলপ গৰম কৰি ল'ব। এতিয়া মই 2 নম্বৰ লালমোহনকেইটা এইদৰে দি দিম। এয়া মই ছেকেণ্ডবাৰ 7টা দি দিছোঁ। প্ৰথমৰ দৰে একে ল' ফ্লেমত মই ভাজিম। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এবাৰ এইদৰে ট্ৰাই কৰিব আপোনালোকে। এয়া মোৰ ছেকেণ্ড লালমোহনকেইটাও ৰেডি হৈ গ'ল। এতিয়া মই নমাই লওঁ। আপোনালোকে ঘৰত এইদৰে বনাব। গৰমে গৰমে চুগাৰ চিৰাপটো দি দিম। এয়া মই প্ৰথম ভজা। এয়া 7টা এতিয়া ভজা। প্ৰথমৰ কেইটা অলপ ফুলি গৈছে। এইদৰে 1 ঘণ্টা সময় ঢাকনিৰে ঢাকি এইদৰে থৈ দিম। 1 ঘণ্টা সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এয়া মই আধা ঘণ্টা সময়ত দেখাইছোঁ। মোৰ সোনকালে লালমোহন লগা হোৱাত। ইয়াৰে 2টা মোৰ ভজাতে লগ হৈছিলে। ইয়াৰে এটা দেখাই দিছোঁ আপোনালোকক। এই 2টা লগ হৈ ভজা গৈছিলে, সেইকাৰণে এই 2টা মাজতে ভাগি দিছিলোঁ মই। এতিয়া মই প্ৰথমবাৰ ভজা এয়া লালমোহনটো আপোনালোকক দেখাই দিম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। চেনি পানী ভিতৰলৈ সোমাই গৈছে। মই চুগাৰ চিৰাপটো বেছিকৈ বনোৱা নাই। ৰৈ গ'লে এইবোৰ থাকি যায়, সেইকাৰণে অলপ কমকৈয়ে বনাইছিলোঁ। ভালদৰে ভিতৰত সোমায়ো গৈছে। এয়া মোৰ লালমোহন। এতিয়া মই প্লেটত উলিয়াই লওঁ। এয়া মোৰ লালমোহন খাব পৰা হৈ গ'ল। আপোনালোকে 2 ঘণ্টা সময় চুগাৰ চিৰাপটোত থৈ ফ্ৰিজত অলপ ঠাণ্ডা হ'বৰ কাৰণে থৈ খাবলৈ তেতিয়া খুবেই ভাল হয়। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।